এজনী পাগলীৰ জীৱন কাহিনী। প্ৰীতমৰ লগত চিকিৎসাৰ বাবে মনোৰোগ বিশেষজ্ঞ ৰাহুলৰ ওচৰলৈ অহা পাগলীজনীক দেখি ৰাহুল একে জাপে বহাৰ পৰা থিয় হৈ পাগলীজনীৰ ফালে চকুৰ পলক নেপেলোৱাকৈ চাই থাকিল। ৰাহুল, কি হ'ল? মই যে কৈছিলোঁ ট্ৰেইন ষ্টেচনত ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত সেই ছোৱালীজনী এইজনীয়েই। তোক যে কৈছিলোঁ মই, আৰু তয়েচোন মোক চিকিৎসাৰ বাবে লৈ আহিবলৈ কৈছিলি। তই যে অবাক লাগি চালি। কি হ'ল তোৰ? মই কিবা ভুল কৰিলোঁ নেকি? ৰাহুলৰ অৱস্থাটো দেখি একেটা উশাহতেই প্ৰীতমে কথাখিনি ক'লে। নাই নাই প্ৰীতম, তই একো ভুল কৰা নাই। তই তাইক ইয়াতে বহিবলৈ দে, মই অলপ বাহিৰৰ পৰা আহিছোঁ। সেইবুলি ৰাহুল কেবিনৰ ভিতৰৰ পৰা ওলাই গৈ তাৰ ৰুম পালেগৈ। সি অস্থিৰ হৈ পৰিল। মনৰ ভিতৰত বহু প্ৰশ্নই তাক ব্যতিব্যস্ত কৰিবলৈ ধৰিলে। কিবা এক অপৰাধবোধত তাৰ হৃদয়খন যেন নিমিষতে পুৰি ছাৰখাৰ হৈ যাব তেনেকুৱা লাগিল। তাৰ মনত পৰিল কথাবোৰ। প্ৰীতমে এদিন তাক ফোন কৰি কৈছিল, ট্ৰেইন ষ্টেচন এটাত বোলে এখন নিৰ্দিষ্ট ট্ৰেইনৰ বাবে সদায় এজনী পাগলী ৰৈ থাকে। পাগলীজনীৰ মাকৰ মতে তাইৰ এই অপেক্ষা বোলে তাইৰ প্ৰেমিকৰ বাবে। কোনোবা প্ৰেমিকে প্ৰতাৰণা কৰি তাইক এৰি থৈ গ'ল, আৰু সি আহিব বুলিয়েই তাৰ বাবে অপেক্ষা কৰি কৰিয়েই পাগলৰ দৰে হৈ পৰিল। তেতিয়া ৰাহুলে প্ৰীতমক নিজেই কৈছিল তাৰ ওচৰলৈ লৈ আহিবলৈ। মাকৰ অনুমতি লৈ অলপ সহায় কৰাৰ উদ্দেশ্যেৰে ৰাহুলৰ ওচৰলৈ চিকিৎসাৰ বাবে লৈ আহিছে প্ৰীতমে তাইক। আজিলৈকে এনেধৰণৰ কিমান মানসিক ৰোগীক সি ঠিক কৰিছে তাৰ ঠিক নাই, কিন্তু আজি সি এইটো দিন দেখিবলৈ পাব বুলি ভবাই নাছিল। পাগলীজনীৰ সৰল মুখখনে তাৰ অন্তৰাত্মা কঁপাই তুলিলে। বুকুৰ কোনোবা কোণত সি খুব বিষ অনুভৱ কৰিলে। নিজকে যেন সি শেষ কৰি দিব তেনেকুৱা লাগিল তাৰ। সি নিজকে আৰু বান্ধি ৰাখিব নোৱাৰিলে। এইবাৰ সি হুঁহুৱাই ৰুমৰ পৰা ওলাই গ'ল কেবিন অভিমুখে। কেবিনৰ দৰজাখন সি জোখতকৈ জোৰেৰেই ঠেলি পঠিয়ালে। তাৰ এনে কাণ্ডত প্ৰীতম উচপ খাই উঠিল। লগতে পাগলীজনী ভয়তে কুচিমুচি হৈ তলমূৰ কৰি ৰ'ল। ৰাহুল এইবাৰ পাগলীজনীৰ ফালে আগবাঢ়ি গ'ল। সি ক'ব নোৱাৰাকৈয়ে তাইক তাৰ বাহুবন্ধনত সুমুৱাই বহু সময় তেনেকৈয়ে ৰ'ল। এক বুজাব নোৱাৰা অনুভৱে তাৰ হৃদয়ত খলকনি তুলিলে। প্ৰীতমে একো ধৰিব পৰা নাই ৰাহুলৰ আচলতে হৈছে কি, পাগলীজনীৰ লগত সি কিয় এনে ব্যৱহাৰ কৰিছে। ৰাহুলক কিবা কোৱাৰ সাহস হেৰুৱাই পেলাইছিল প্ৰীতমে। সেইবাবে সি মাথো নীৰৱে ৰ'ল। ৰাহুলে পাগলীজনীক বাহুবন্ধনৰ পৰা মুক্ত কৰি তাইক চকীখনত বহুৱাই দিলে আৰু প্ৰীতমৰ ফালে চাই ক'লে, মানসিক ৰোগীৰ চিকিৎসা কৰি কৰিয়েই ময়ো পাগল হ'লোঁ বুলিয়েই ভাবিছ ন? নাই নাই ৰাহুল, তেনেকৈ কিয় কৈছ? কিন্তু তোৰ আচলতে হৈছে কি সেইটোহে মই ধৰিব পৰা নাই। শুন তই, মই আজি তোক সকলো খুলি ক'বই লাগিব। তেনে সময়তে ৰাহুলৰ কেবিনলৈ এছিষ্টেণ্টজন সোমাই আহিল আৰু ৰাহুলৰ ফালে চাই ক'লে, ছাৰ, আপোনাৰ ওচৰলৈ এজন পেচেণ্ট আহিছে, সোমাই আহিবলৈ কওঁনে? আজি মই কোনো পেচেণ্ট নাচাওঁ বুলি কৈ দিবা যোৱা, কাইলৈ আহিবলৈ ক'বা। সেইবুলি ৰাহুলে এছিষ্টেণ্টজনক বিদায় দিলে। এইবাৰ ৰাহুলে আৰম্ভ কৰিলে, শুন প্ৰীতম, মোৰ জীৱনৰ এটা অধ্যায়ৰ বিষয়ে তই আচলতে নাজানই। তই মোক মোৰ চাকৰি হোৱাৰ পিছৰ পৰাহে লগ পাইছ। মই যিখিনি অভাৱ অনাটনৰ মাজেৰে আৰু যাৰ বাবে আজি এইটো পৰ্যায়ত উপনীত হৈছোহি, কাৰ বাবে জাননে? তাই আন কোনো নহয়, তই যে লৈ আহিছ এই ছোৱালীজনী, তাইৰ বাবেই মই আজি মানুহ হ'লোঁ। আমাৰ দুয়োৰে মাজত অগাধ ভালপোৱা আছিল। মাক বাপেকৰ হাজাৰ বাধাকো নেওচি তাই মোক টকা পইচাৰে সহায় কৰি এদিন চহৰৰ বাহিৰলৈ উচ্চ শিক্ষাৰ বাবে মোক পঠাই দিছিল। আৰু মই কি কৰিলোঁ? তাইক প্ৰতাৰণা কৰি মই ইয়াতে ৰৈ গ'লোঁ। তাই বেচেৰি মোৰ বাবে ৰৈ থাকিল। মই জনাই নাছিলোঁ জান, আজিও যে তাই মোৰ বাবে ৰৈ আছে। প্ৰেমৰ যে ইমান শক্তি থাকিব পাৰে ভবাই নাছিলোঁ। প্ৰেমে কাৰোবাৰ জীৱন গঢ়িব পাৰে, তাৰ বিপৰীতে কাৰোবাৰ জীৱনলৈ নমাই আনিব পাৰে কাল অমানিশা। মোৰো কোনো অভিপ্ৰায় নাছিল তাইক প্ৰতাৰণা কৰাৰ, কিন্তু মা দেউতাই মোক সেই ঠাইলৈ ঘূৰি যোৱাত বাধা দিলে।
ময়ো তেওঁলোকৰ কথাৰ প্ৰতিবাদ নকৰি ৰৈ গ'লোঁ ইয়াতেই। আৰু অৱশেষত তাই এতিয়া সকলোৰে বাবে হৈ পৰিল মাথো এজনী পাগলী। চাচোন ভাগ্যৰ কি পাকচক্ৰ, যাৰ বাবে তাইৰ আজি এনে অৱস্থা হ'ল। ভগৱানে তেওঁৰ ওচৰলৈকে পঠাই দিছে চিকিৎসাৰ বাবে। মোৰ বাবে তাই পৰিচিত হ'ল পাগলী নামেৰে। তাইৰ প্ৰকৃত নামটো হেৰাই গ'ল। কিমান যে ধুনীয়া আছিল নামটো, স্নেহা। স্নেহা নামটো শুনাৰ লগে লগেই তলমূৰ কৰি থকা সেই ছোৱালীজনীয়ে ৰাহুলৰ ফালে থৰ লাগি চালে। তাইৰ সজল দুচকু তিৰবিৰাই উঠিল। তাই যেন কিবা এটা ক'ব বিচাৰিছে, কিন্তু মুখেৰে ফুটাব পৰা নাই। পুনৰ তাই তলমূৰ কৰি ৰ'ল। ৰাহুলে বুজিব পাৰিলে তাইৰ নামটো শুনিয়েই যে তাই কোন মনত পেলাব বিচাৰিছে, কিন্তু ঘূৰাই আনিব পৰা নাই তাইৰ স্মৃতিশক্তি। ৰাহুল এইবাৰ স্নেহাৰ ফালে আগবাঢ়ি গ'ল। তাইৰ মুখখন ওপৰলৈ তুলি তাইৰ মুখলৈ চাই ৰাহুলে পুনৰ মাতিলে, স্নেহা, মই ৰাহুল, মোক চিনি পাইছানে? স্নেহাই মাথো চাই ৰ'ল ৰাহুলৰ ফালে। তাই কি বুজি পালে নাজানো, কিন্তু তাইৰ দুচকুত যি আভা দেখা গ'ল, তাইক যে পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰা হ'ব, তাত ৰাহুল নিশ্চিত হ'ল। প্ৰীতম, স্নেহা ভাল হ'ব বুজিছ। তাই পুনৰ আগৰ সেই স্নেহাজনী হৈ পৰিব। মই মোৰ স্নেহাক ঘূৰাই আনিবলৈ যিকোনো উপায় অৱলম্বন কৰিবলৈ সাজু আছোঁ। মুঠতে মই স্নেহাক সুস্থ কৰি তুলিবই লাগিব। থেংক ইউ প্ৰীতম, ভগৱানৰ দূত হৈ তই মোক মোৰ স্নেহাক গতাই দিয়াৰ বাবে। মোৰ প্ৰথম উদ্দেশ্য হৈছে স্নেহাক সুস্থ কৰি তোলা। তাৰ পিছতহে মোৰ ঘৰখন আৰু স্নেহাৰ মাকক খবৰ দিম। এই কথাখিনি এতিয়া যাতে তোৰ আৰু মোৰ মাজতেই থাকে। মই স্নেহাক সুস্থ কৰি পত্নীৰ স্বীকৃতি দিহে মাকৰ ওচৰলৈ যাম। ৰাহুলৰ কথাত প্ৰীতমে ক'লে, হ'ব ৰাহুল, মই কাকো নকওঁ। তই মোক বিশ্বাস কৰিব পাৰ। তেতিয়াহ'লে আজিৰ পৰাই তই আৰম্ভ কৰি দে তাইৰ চিকিৎসা। মোৰ কিবা সহায় লাগিলে জনাবি। হ'ব প্ৰীতম, সেইবুলি ৰাহুলে প্ৰীতমক আঁকোৱালি ধৰিলে। হ'ব দে, মই মাজে মাজে খবৰ লৈ থাকিম। এতিয়া আহোঁ। সেইবুলি কৈ প্ৰীতম ওলাই আহিল ৰাহুলৰ কেবিনৰ পৰা। এইবাৰ ৰাহুল ব্যস্ত হৈ পৰিল স্নেহাৰ লগত। এনেদৰেই প্ৰায় 6 মাহ সময় লাগিল। বহুত চেষ্টাৰ অন্তত স্নেহা সুস্থ হৈ উঠিল। প্ৰকৃততে তাই হেৰুওৱা প্ৰেমক ঘূৰাই পাইহে তাই সম্পূৰ্ণ সুস্থ হ'ল। ৰাহুলৰ অবিহনে তাইক সম্পূৰ্ণভাৱে সুস্থ কৰাটো সম্ভৱ নহ'লহেঁতেন। ৰাহুলে স্নেহাক পত্নীৰ স্বীকৃতি দিয়াৰ পিছত যিদিনা তাই মাকৰ সন্মুখত উপস্থিত হৈছিল, স্নেহাৰ মাকৰ হেৰুওৱা হাঁহিটো পুনৰ উভতি আহিছিল। সকলো সুখী হৈছিল এজনে আনজনক লৈ। সমাপ্ত।